নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। মৃত্যুৰ উপত্যকাত পৰিণত কয়লা খনি উদ্ধাৰ হৈছে ৩০ৰো অধিক মৃতদেহ। এই মুহূৰ্তত জনাইছোঁ এটা ভয়ংকৰ খবৰ। অভিশপ্ত কয়লা খনিত ওলাইছে এটাৰ পাছত আন এটা মৃতদেহ। এই পৰ্যন্ত মৃত্যুৰ উপত্যকাৰ পৰা উদ্ধাৰ হৈছে ৩০ৰো অধিক মৃতদেহ। দ্বিতীয় দিনাৰ অভিযানত এই পৰ্যন্ত ১২ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। কালিৰ দিনটোতো উদ্ধাৰ হৈছে ১৮ শ্ৰমিকৰ মৃতদেহ। জ্বলি ছাৰখাৰ হৈছে অধিকাংশ শ্ৰমিকৰ দেহ। ২০০ৰো অধিক লোক এই পৰ্যন্ত আবদ্ধ হৈ থকাৰ আশংকা আছে। মেঘালয়ৰ কয়লা খনিৰ তেজেদিয়ে কঁপাইছে দেশ। কিমান লোক আবদ্ধ হৈ আছে এই পৰ্যন্ত নাই নিশ্চিত তথ্য। অভিশপ্ত কয়লা খনিত ওলাই আছে এটাৰ পাছত আন এটা মৃতদেহ। এই পৰ্যন্ত মৃত্যুৰ উপত্যকাৰ পৰা ৩০ৰো অধিক মৃতদেহ উদ্ধাৰ হৈছে। দিব লৈছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰে মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা প্ৰমোদ বড়োৰ। নিৰ্বাচন ঘোষণাৰ লগে লগে ভংগ হ'ব বিজেপি UPPLৰ মিত্ৰতা। BTCৰ ১৫টা সমষ্টিত নিৰ্বাচন খেলিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে UPPLে আৰু ইয়াৰ লগতে BTCৰ বাহিৰৰ কেইবাটাও সমষ্টিতো UPPL দলে খেলিব নিৰ্বাচন। পূৰ্বতকৈ এইবাৰ নিৰ্বাচনত UPPLৰ ফলাফল ভাল হ'ব বুলি দাবী কৰে প্ৰমোদ বড়োৰ। লগতে কয় যে বড়ো ভূমিত এতিয়াও শক্তিশালী হৈ আছে UPPL দল। প্ৰতিটো নিৰ্বাচনতে বৃদ্ধি পাইছে UPPL দলৰ ভোট লাভৰ হাৰ। ওদালগুৰি এপছুৰ অধিৱেশনত অংশ লৈ এই দাবী UPPL সভাপতি প্ৰমোদ বড়োৰ। দিব লৈছোঁ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ অসমলৈ আগমনক লৈ মৰাণৰ জৰুৰী অৱতৰণ সেৱাৰ অংশত ডিব্ৰুগড় জিলা প্ৰশাসনৰ নিষেধাজ্ঞা। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মৰাণৰ ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কঠোৰ নিৰাপত্তা। আজিৰে পৰা 14 ফেব্ৰুৱাৰীলৈ সাধাৰণ নাগৰিক আৰু যান বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা। সকলো ধৰণৰ বাহন এতিয়াৰ পৰা পুৰণা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰিব লাগিব। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল বিশেষ নিষেধাজ্ঞা। জাৰি কৰা হৈছে ১৬৩ ধাৰা। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল নিষেধাজ্ঞা। জাৰি কৰা হৈছে BNS 163 ধাৰা। পৰীক্ষা হলত প্ৰাৰ্থীয়ে নিব নোৱাৰিব কোনো মোবাইল ফোন, কেলকুলেটৰ, ইলেক্ট্ৰনিক ডিভাইচ আৰু ইয়াৰ লগতে পৰীক্ষাৰ্থীৰ বাহিৰে কোনো অচিনাকি লোক কোনো কাৰণত প্ৰৱেশ কৰিব নোৱাৰিব। কোনো ধৰণৰ লাউডস্পীকাৰ DJ আদি বজাব নোৱাৰিব। কোনো বেগ, কিতাপ, বহী আদি নিব নোৱাৰিব। আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। 10 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ বাহাল থাকিব এই নিৰ্দেশনা। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। 15 বছৰ পিছত দিল্লীলৈ পঠিওৱা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। 15 বছৰ একেটা চোলা কিমান পিন্ধি থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ 15 বছৰ পিছত দিল্লীলৈ পঠিওৱা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ বিকাশৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাক 15 বছৰ প্ৰয়োজন আছে। কংগ্ৰেছে যি প্ৰস্তুতি চলাই আছে সেয়া 2036 চনৰ বাবে চলাই আছে। হিমন্ত বিশ্ব শৰ্মা হ'ব বিজেপিৰ পৰা দ্বিতীয়বাৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহা মুখ্যমন্ত্ৰী। কিন্তু 15 বছৰ পিছত দিল্লীলৈ পঠিওৱা হ'ব হিমন্ত বিশ্ব শৰ্মাক। এয়া মোৰ সিদ্ধান্ত নহয়, মই মুখ্যমন্ত্ৰীক এই কথা কৈছোঁ। 15 বছৰ একেটা চোলা কিমান পিন্ধি থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমত আহি আছে আৰু এজন স্মাৰ্ট মুখ্যমন্ত্ৰী। বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীক লৈ ডাঙৰ মন্তব্য ৰঞ্জিত দাসৰ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। সভা চলি থাকোঁতে বিধায়কক গো বেক ধমনী। উত্তপ্ত পৰিস্থিতি। এই মুহূৰ্তত জনাইছোঁ সভা চলি থাকোঁতে বিধায়কক গো বেক ধমনী। কাম নকৰা বিধায়কৰ কাম নাই ধনী। সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক পহুখেদা দিলে ৰাইজে। বৰপেটা ৰোডৰ কাটাজাৰ পথাৰত উপস্থিত হৈছিল মনোৰঞ্জন তালুকদাৰ। CPM দলৰ জনসভাৰ মাজতে ৰাইজৰ প্ৰতিবাদ বিধায়কৰ বিৰুদ্ধে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বতৰ দবাত গৈ বিপাঙত গৌৰৱ গগৈ। পাকিস্তানী এজেণ্ট গো বেক ধনীৰে স্বাগতম কৰিলে গৌৰৱ গগৈ। এই মুহূৰ্তত জনাইছোঁ বতৰ দবাত তীব্ৰ প্ৰতিবাদৰ মুখত গৌৰৱ গগৈ। ৰাইজে দিলে গো বেক ধনী। গো বেক ধনীৰে উত্তাল পৰিৱেশ। লগতে পাকিস্তানী এজেণ্ট বুলি সম্বোধন গৌৰৱ গগৈ। বতৰদৰা ৰাইজৰ তীব্ৰ শ্লোগানত থমকি ৰ'ল কংগ্ৰেছৰ বাহন। জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। বতৰদোৱাত কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ বিদ্ৰোহ। পৰিৱৰ্তন যাত্ৰাৰে বতৰদৰবাত উপস্থিত হৈছিল গৌৰৱ গগৈ।
দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ আপোনালোকৰ কাৰণে নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে বিৰোধী দলৰ হাহাকাৰ কংগ্ৰেছৰ দুৰ্গসহায় ৩ শতাধিক পুৰুষ মহিলা বিজেপিত যোগদান মুখ্যমন্ত্ৰী শিৱসাগৰ ভ্ৰমণৰ পিছতে খহিল কংগ্ৰেছ ৰাইজৰ দলৰ ভেটি শিৱসাগৰ দোলাকখৰীয়াত কংগ্ৰেছৰ দুৰ্গত মুখ্যম আঘাত প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে ৩ শতাধিক পুৰুষ আৰু মহিলা বিজেপিত যোগদানৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ইটোৰ পিছত সিটো অভিযোগ সদ্যত দলত্যাগ মহিলাৰ দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ আপোনালোকৰ কাৰণে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ভয়ংকৰ কাজিয়া বাছৰ ভিতৰতে কাজিয়াত লিপ্ত গৌৰৱ গগৈ আৰু ভূপেন বৰা কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত সংঘটিত হৈছে এই ঘটনা হতাহতিত লিপ্ত ভূপেন বৰা আৰু গৌৰৱ গগৈ বাছৰ ভিতৰত প্ৰথমে বাক বিতণ্ডা তাৰ পিছত কাজিয়া জিতেন্দ্ৰ সিঙে কাজিয়া ভাঙে ভূপেন বৰা আৰু গৌৰৱ গগৈ এই মহা বিস্ফোৰণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তনৰ যাত্ৰাত প্ৰথম তেওঁ কালি ট্ৰাক বাছ এখনত উঠিলে আৰু ভূপেন বৰাৰ লগত বাছৰ ভিতৰত দুপৰ কাজিয়া সুধিব হয় নে নহয় কালি তেওঁৰ বাছৰ ভিতৰতে ভূপেন বৰা আৰু তেওঁৰ হাতাহাতি হ'ব উপক্ৰম সেইটোৱে পৰিৱৰ্তন জিতেন্দ্ৰ সিঙে কাজিয়াখন ভাঙি দিলে